মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছোঁ। আজি 26 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। এইটো দুটা উক্তিৰ প্ৰশ্ন। প্ৰথম উক্তি মতে tan a ৰ মান সদায় একতকৈ সৰু য'ত a এটা সূক্ষ্ম কোণ। উক্তি b a কোণৰ কোনো মানৰ বাবে sec a is equal 12/5। ইয়াত চাৰিটা অপশ্যন দিছে। অপশ্যন এ উক্তি এ শুদ্ধ বি অশুদ্ধ। অপশ্যন বি উক্তি এ অশুদ্ধ বি শুদ্ধ। অপশ্যন চি এ আৰু বি দুয়োটা উক্তিয়েই শুদ্ধ আৰু অপশ্যন ডি এ আৰু বি দুয়োটা উক্তিয়েই অশুদ্ধ। তোমালোকৰ ত্ৰিকোণমিতিৰ পাঠৰ প্ৰশ্ন। এই প্ৰশ্নটিৰ উত্তৰ কৰিবলৈ আমি প্ৰথমতে ত্ৰিকোণমিতিৰ এই টেবুলখন মনত ৰাখিব লাগিব। তোমালোকে নিশ্চয় টেবুলখন পাইছা। যদি তোমালোকে পোৱা নাই তেন্তে এই টেবুলখন লিখি ল'বা, নতুবা স্ক্ৰীনশ্বট লৈ ল'বা। তোমালোকক এটা পৰামৰ্শ মই দিওঁ যে এই টেবুলখন মনত ৰাখিবলৈ কিছুমান শ্বৰ্ট ট্ৰিক আছে। এই ট্ৰিকবিলাক তোমালোকে প্ৰথমতেই ব্যৱহাৰ নকৰিবা। পৰাপক্ষত টেবুলখন মুখস্থ কৰিবলৈ যত্ন কৰা, 2-এবাৰ তোমালোকে লিখি প্ৰেক্টিছ কৰা। আৰু যদি তেতিয়াও তোমালোকৰ মুখস্থ নহয় বা কনফিউজ হয় তেতিয়া তোমালোকে ট্ৰিক চাবা, ট্ৰিকৰ মতে তাক তোমালোকে সহজতে কৰিব পাৰিবা। এতিয়া আমি প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰথম উক্তিটো আছিল tan a ৰ মান সদায় একতকৈ সৰু য'ত a এটা সূক্ষ্ম কোণ হয়। tan a ৰ মান সদায় একতকৈ সৰু এইটো অসত্য। কাৰণ আমি যদি tan 60 ডিগ্ৰীৰ মান চাওঁ, tan 60 ডিগ্ৰীৰ মান √3। √3 আমি যদি চাওঁ তেতিয়াহ'লে তাৰ মান পাম আমি প্ৰায় 1.73। তোমালোকে টেবুলত চাই ল'ব পাৰিবা। tan 60 ডিগ্ৰীৰ মান √3। এতিয়া 1.73 যিটো একতকৈ ডাঙৰ হয়, কিন্তু উক্তিত কৈছিলে যে টেনৰ মান সদায় একতকৈ সৰু, গতিকে সেইটো অসত্য উক্তি। গতিকে প্ৰথমটো উক্তি ভুল। এতিয়া আমি দ্বিতীয় উক্তিটোলৈ যাম। a কোণৰ কোনো মানৰ বাবে sec a is equal 12/5 হয়। হয়নে নহয় চাওঁ আহা। a ৰ যিকোনো কোণৰ মানৰ বাবে sec a is equal to 12/5 এইটো সত্য। এইটো কেনেকৈ সত্য হ'ল সেই বিষয়ে এতিয়া আলোচনা কৰোঁ। আমি জানো যে cos a is equal to 1/sec a। গতিকে আমি sec a ৰ ঠাইত 12/5 লিখিলোঁ। আমি 1ক হৰণ কৰিলোঁ, আমি পালোঁ 5/12। এতিয়া 5/12 cos 5/12 ইয়াৰ মানটো একতকৈ সৰু হয় কিন্তু শূন্যতকৈ ডাঙৰ হয়। আৰু আমি যদি টেবুলত চাওঁ তেন্তে দেখা পাম যে cos a মানসমূহ 0 আৰু 1ৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে। গতিকে যেতিয়া cos a ৰ মান 5/12 পালোঁ, ই সত্য হ'ল, তেন্তে sec a ৰ মান 12/5 হ'ব, ইও সত্য হ'ব। ইয়াৰ পৰা আমি এটা মন্তব্যত উপনীত হ'লোঁ যে sec a ৰ মান 1 বা 1তকৈ ডাঙৰ হ'ব লাগিব। 1তকৈ ডাঙৰ মানে 1, 2, 3, 4, 5, 6 1ও অন্তৰ্ভুক্ত হ'ব পাৰে, বা sec a ৰ মান -1 বা তাতকৈ সৰু হ'ব পাৰে, যেনে -1, -2, -3, -4, কিন্তু 1 আৰু -1ৰ মাজত নাথাকে। বুজি পাইছেনে? গতিকে শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এ অশুদ্ধ বি শুদ্ধ। অৰ্থাৎ tan a ৰ মান সদায় একতকৈ সৰু হয়, এইটো অশুদ্ধ হ'ব। আৰু a ৰ যিকোনো কোণৰ বাবে sec a ৰ মান 12/5 হ'ব, ই শুদ্ধ হয়। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ।
ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নটিৰ উত্তৰ বুজি পাইছা। যদি তোমালোকৰ বুজাত কিবা অসুবিধা হ'ল বা যদি কিবা ডাউট আছে তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। এইখিনিতে কৈ ৰাখোঁ যে আগৰ 25টা প্ৰশ্ন 25টা সৰু সৰু ভিডিঅ'ৰ ওপৰত প্লে'লিষ্টত আপলোড কৰা আছে। তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা আৰু তাতো যদি কিবা তোমালোকৰ সমস্যা হয় তেন্তে মোলৈ কমেণ্ট কৰিবা। 27 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যত্ন কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটোলৈ যদি আজি প্ৰথম আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো এই ধৰণৰ প্ৰশ্ন শিতান আমাৰ প্ৰতিদিনে সন্ধিয়া 7 বজাৰ পৰা 7:30 বজাৰ ভিতৰত উপলব্ধ হয়। এই ধৰণৰ ভিডিঅ'সমূহ যাতে তোমালোকে সদায় পাই থাকা সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেখেতসকলেও এই ধৰণৰ MCQবিলাক সহজতে কৰিব পাৰে। তোমালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। ধন্যবাদ।